প্ৰতিদিন টাইমৰ উদ্যোগত ষ্টইক ষ্টুডিঅ'ৰ সহযোগত অনুষ্ঠিত কৰা হৈছে নন্দিনী শীৰ্ষক এই বিশেষ অনুষ্ঠানৰ খানাপাৰা গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীসকলে কৰিছে অংশগ্ৰহণ বিভিন্ন স্থানৰ উদ্যোগী অংশগ্ৰহণ কৰা এই অনুষ্ঠানত আয়োজন কৰা হৈছে বিভিন্ন কৰ্মশালাৰো তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানত হস্তশিল্প সাজ পোছাক গহনা গৃহসজ্জা খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত উদ্যোগীসকলে অংশগ্ৰহণ কৰিছে কাৰ্যসূচীত আজি অনুষ্ঠিত হয় উদ্যোগীকৰণত মহিলাৰ ভূমিকা বিষয়ক আলোচনা চক্ৰ এই অনুষ্ঠানতে উন্মোচন কৰা হয় নন্দিনী স্মৰণিকা নন্দিনীৰ সম্পাদক মাইনী বসন্তই আধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে বিশিষ্ট মহিলা উদ্যোগী অঞ্জলি বৰা ভানু শৰ্মা আৰু শ্ৰী পৰ্ণা বৰুৱাই অনুষ্ঠানটোত বিশিষ্ট আলোচক হিচাপে অংশগ্ৰহণ কৰে সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ইণ্ডিয়ান অইল বঙাইগাঁও ৰিফাইনেৰীৰ উদ্যোগত অনুষ্ঠিত হয় উত্তৰ পূবৰ উদ্যোগীকৰণত মহিলাৰ ভূমিকা শীৰ্ষক সজাগতামূলক অনুষ্ঠানটো উপাৰ্জনতহে উৎসৱৰ ৰং থাকে বিহুৰ আগে আগে অনুভৱ কি আজি আমাৰ এই অনুষ্ঠানটোলৈ সকলোকে প্ৰথমতে আহি থকা আগন্তুক ৰঙালী বিহুৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু নন্দিনীৰ এই উদ্যোগক স্মিতাক্ষীৰ পৰা আৰম্ভ কৰি আমাৰ নন্দিনীৰ যিটো টীম মাইনী শ্ৰুতিহঁত আছে সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ ইমান এটা ধুনীয়া অনুষ্ঠানৰ বাবে মই এই কথাখিনি আচলতে এইখনত লিখিছোঁৱেই যে উপাৰ্জনৰ মানে মহিলাসকলৰ যিবিলাক কাম আছিলে এটা সময়ত সেই কামবিলাক আচলতে চাবলৈ গ'লে ঘৰখনত তেওঁলোকে পইচা উপাৰ্জন কৰা নাছিলে যিবোৰ কাম কৰিছিলে ঘৰৰ কাৰণে কৰিছিলে কিন্তু অনায়াসে ক'ব পাৰি ঘৰখনৰ আচল উপাৰ্জন কিন্তু তেওঁলোকে তেতিয়াও কৰি আছিলে কাৰণ কেনেকৈ কৰিছিলে তেওঁলোকে সেইখিনি কাম কৰাৰ ফলত ঘৰৰ যিজন মূল উপাৰ্জনকাৰী পুৰুষ থাকে তেওঁ নিশ্চিন্ত মনে উপাৰ্জন কৰিব পাৰিছিলে এই যে কোনো ধৰণৰ অন্যান্য মানুহ নিয়োগ নকৰাকৈ যিটো ছেভিংছ কৰিছিলে তেওঁলোকে সেই ছেভিংছটোৱে আচলতে উপাৰ্জন তেওঁলোকে যে ঘৰবিলাকত তেওঁলোকক মূল্য দিয়া হোৱা নাছিলে এই কামৰ বাবে কোনোবাই তাঁতশালত গামোচা বৈছে বিহুৰ কাৰণে লাগে বা অন্যান্য গা মুচিবৰ কাৰণে গামোচা লাগে কিন্তু এইবিলাকতো বজাৰৰ পৰা কিনি অনা নাছিলে ঘৰতে পাইছিলে সেইটো এটা উপাৰ্জন হ'ল নাই তেওঁলোকৰতো পইচাটো নগ'ল তাৰ কাৰণে মেখেলা চাদৰবিলাক তেওঁলোকে ঘৰতে বৈ পিন্ধিছিলে ঘৰতে বৈ পিন্ধাৰ কাৰণে কি হৈছিলে ধুনীয়া ধুনীয়া মেখেলা চাদৰবিলাকৰ খৰচ হাজবেণ্ডজনে তেওঁলোকক নতুনকৈ পইচা দি তেওঁলোকক কিনি আনি দিবই লগা নাছিলে ঘৰৰ চববিলাক নিজৰ কাপোৰ নিজে বৈছিলে গতিকে সেইটো এটা উপাৰ্জন হ'ল নাই তেওঁলোকে আচলতে ক'ব নোৱাৰাকৈ উপাৰ্জন কৰিছিলে কিন্তু তেওঁলোকক আচলতে সেই মূল্যায়নটো কৰা হোৱা নাছিলে কিন্তু এতিয়া এনেকুৱা এটা দিন আহি গ'ল মই খুবেই শুনিবলৈ আগ্ৰহী সকলোৰে যিবোৰ ষ্ট্ৰাগল ষ্টৰী ত্যাগৰ মইতো নিজে ভাবিছিলোঁ ক'ৰবাত কাম কৰিছিলোঁ কিন্তু আখৰেৰে মই এটা এতিয়া ভাবোঁ মই উদ্যোগ গঢ়িছোঁ কাৰণ মই আখৰ লিখি মই এটা উদ্যোগ গঢ়িছোঁ যিটো উদ্যোগৰ পৰা মই গাড়ী লৈছোঁ মই মোৰ পৰিয়াল চলাব পাৰোঁ যদিও মই পৰিয়াল চলাব নালাগে কিন্তু মোৰ যিটো উপাৰ্জন বা মোৰ কিতাপৰ যিটো বিক্ৰী সেই বিক্ৰীৰ পইচাৰে মই ধুনীয়াকৈ মই চলাব পাৰোঁ গতিকে এখন ঘৰক মই সম্পূৰ্ণ যদি কোনেও কাম নকৰে মই কিন্তু একদম কনফিডেণ্ট যে মই কিতাপ লিখি ধুনীয়াকৈ মই ঘৰ চলাব পাৰিম গতিকে মই ভাবোঁ যে মই আখৰেৰে উদ্যোগটো গঢ়িছোঁ আৰু সেই য'তেই কাম কৰিছোঁ ত'তেই আখৰেই বিক্ৰী হৈছে আখৰো যে বিক্ৰী হয় ইও যে এটা আত্মাৰ সৈতে এটা সম্পৰ্ক আত্মাৰ সৈতে সম্পৰ্ক হ'লেও ইও যে এটা উদ্যোগ গঢ়িব পাৰে সেইটো আচলতে মই এতিয়া লাহে লাহে অনুভৱ কৰা হৈছোঁ আৰু মই ভাবোঁ যে যিবিলাকে ভাবে যে লিখি পঢ়িনো কি হ'ব বা অসমীয়া ভাষা লিখি কিবা লাভ আছে নেকি কিন্তু দেখিছোঁ ক'ভিডৰ পিছত কিতাপৰ যিটো বিক্ৰী হাৰ মাইনীয়ে নিজেও গম পাব নিজৰ কিতাপ বিক্ৰী হৈছে অনুৰাধাক লৈ অনুৰাধাই যিটো কথা কৈছে একেবাৰে সঁচা কথা এবাৰ মোৰ প্ৰকাশনৰ নাম কৈ দিব পাৰোঁ বনলতা এবাৰ 50,000ৰ চেক এখন দিব আহিছে তে মইতো আচৰিত হৈ গৈছোঁ মই ভালকৈ হিচাপ কৰিছেনে মই 50,000 পাইছোঁনে
কৈছে অনুৰাধা বাইদেৱে 1 লাখ পাইছে গতিকে তেনেকুৱা যিটো আখৰৰ উদ্যোগ একদম সঁচা কথা অনুৰাধা আৰু এইখিনিতে মই আৰু এটা কথা কৈ থবলৈ খুব ভাল পাম যে তেখেতে মঞ্চলৈ নাহে কিন্তু নন্দিনীৰ মেলা কাৰণে আচলতে মই অলপ অভাৰ ৰেটেড হৈ গৈছোঁ আচলতে মই একো কৰা নাই এই গোটেই আয়োজনখিনিৰ আঁৰত যিগৰাকী ব্যক্তি আছে যে উদ্যোগীসকলক মহিলা উদ্যোগীসকলক একত্ৰিত কৰি যে এই যে কামটো কৰিছে তাৰ আঁৰত যিগৰাকী মহিলা আছে মহিলা বুলি ক'বলৈ মোৰ বেয়াই লাগে ফৰ মি চি ইজ এ লিটল গাৰ্ল পঞ্চী আমাৰ মৰমৰ স্মিতাক্ষী বি গোস্বামী গোটেই কনচেপ্ট কামটো তেখেতে কৰি আছে কিন্তু মঞ্চলৈ তেখেত নাহে সেইগৰাকী উদ্যোগী আমাৰ সন্মুখত বহি আছে আমি বিচাৰোঁ যে তেওঁ মঞ্চত থকাটো জৰুৰী কিন্তু তেওঁ নাহে তেওঁ মানে মঞ্চত থকাটো জৰুৰী কাৰণ কনচেপ্টবিলাক স্মিতাক্ষীৰ পঞ্চীৰ গতিকে ইমান ধুনীয়া কনচেপ্টেৰে অহা মানে তেওঁৰ সেইটো প্ৰতিভা আছে কেনেকৈ উদ্যোগ কৰিব লাগে আৰু কেনেকৈ উদ্যোগীসকলক আগবঢ়াই দিব লাগে গতিকে মই ভাবোঁ মোৰখিনি কথা ইয়াতেই শেষ আৰু মই এইটো কাৰণেই ভাল পাইছোঁ যে আজি ইয়াত যিখিনি মহিলা ইয়াত পিঠা পনাৰ পৰা লাড়ুলৈকে দিছে সেইখিনি আগতে কেৱল ঘৰৰ কাৰণে আলহীৰ কাৰণে কৰিছিলে আৰু এতিয়া সেইবিলাক বজাৰলৈ আহিছে যাৰ সময় নাই বহুতে কয় মোক বহুতেই আগতে কৈছিলে এই ব্যৱসায়টোত ভাল পোৱা নাছিলে বহুতে কয় যে পিঠা পনাও বিক্ৰী হ'ল অসমীয়াৰ স্বাভিমান পিঠা পনা বোলো কি হ'বনো তাৰ পৰা আপোনালোকৰ সময় নাই বনাবলৈ আমি তৈয়াৰ কৰিবলৈ পিঠা পনা কৰিবলৈ যাৰ সময় নাই তেওঁ কিনি খাব গতিকে তাত দুটাৰ লাভ হ'ল মহিলাগৰাকীৰ লাভ হ'ল তেওঁলোকৰো লাভ হ'ল গতিকে ই এক ক্ষুদ্ৰ উদ্যোগ হিচাপে গঢ় লৈ বৃহৎ উদ্যোগ হওক পেকেজিং হওক বিভিন্ন জাগালৈ আমাৰ যাওক নাৰিকলৰ লাড়ু যাওক